নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্চাৰিত লোকসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা যিসকল উচ্চাৰিত লোক আছে উচ্চাৰিত পৰিয়াল তেওঁলোকৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ উচ্চাৰিত লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপনৰ দাবী কৰিছে এবাৰ সকলে সৰ অঞ্চলত প্ৰতিজন উচ্চাৰিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে আৰু 1971ৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব সৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলেই চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৈছে ডাঙৰ মন্তব্য এইবাৰ পুনৰ সংস্থাপন কৰি দিয়া হ'ব যিসকলে উচ্ছেদত নিজৰ ঘৰ দুৱাৰ হেৰুৱাইছে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে এয়া ডাঙৰ খবৰ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন সৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে 1971ৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব সৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলেই চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা যিসকলৰ নিজৰ ঘৰ হেৰুৱাইছে মাটি হেৰুৱাইছে সেই সকল লোকে লাভ কৰিব ভূমি 1971 চনৰ পূৰ্বে যিসকলে সৰ অঞ্চলত বসবাস কৰিছিলে সেই সকল মুছলমানক দিয়া হ'ব সৰ অঞ্চলৰ ভূমি গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন সৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব এইবাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যেটো বৰ্তমান ৰাজ্যত সকলোতে উচ্ছেদ অভিযান চলি আছে নামনি উজনি সকলোতে এতিয়া উচ্ছেদ অভিযান চলি আছে কিন্তু ইয়াৰ পিছতে একাংশ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে কৈছিল যে সকলোকে দিব লাগে সংস্থাপন পুনৰবাৰ কিন্তু এনে ধৰণৰ প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে প্ৰত্যেকজনকে দিয়া হ'ব পুনৰ সংস্থাপন কিন্তু 1971 চনৰ পূৰ্বে যি সকল লোক আহিছিল তেওঁলোককহে দিয়া হ'ব এই পুনৰ সংস্থাপন আৰু পুনৰ সংস্থাপন দিয়া হ'ব 1971 চনৰ পূৰ্বে যি সকল মুছলমান লোকসকল ইয়াতে বসবাস কৰিছিল সৰ অঞ্চলত বসবাস কৰিছিল তেওঁলোককহে পুনৰ সংস্থাপন দিয়া হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ লগতে এটা ভাল খবৰ কিয়নো 1971 চনৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব সৰ অঞ্চলত ভূমি সৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব এবাৰ ৰাজ্য চৰকাৰে আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলেই চৰকাৰে যেটো দিব সেই সংস্থাপন আৰু জিলা আয়ুক্তৰ ওচৰত আপুনি আবেদন কৰিব লাগিব তেতিয়াহে আপুনি লাভ কৰিব সেই চৰকাৰী ভূমি ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে এয়া ডাঙৰ খবৰ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন সৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে 1971 চনৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব সৰ অঞ্চলৰ ভূমি আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলেই চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা এই মুহূৰ্তত তেওঁ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰি আমাৰ হাতত থকা তথ্য মতে 8 লাখ বিঘা চৰকাৰী মাটি বিভিন্ন পৰ্যায়ত দখলত আছে ফৰেষ্টৰ মাটিও এই 8 লাখ বিঘাৰ ভিতৰতে আছে আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰোচ হ'ব নালাগে ভিজিআৰ পিজিআৰৰ মাটি এনক্ৰোচ হ'ব নালাগে যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে যদি মই লেণ্ডলেছ মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ দেখা গৈছে যে সাউথ সালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকলৈকে গুচি গৈছিলে তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু
সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে কথা নাই আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে আজি গোৱালপাৰা মানুহ পাইকানত বহিছে বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে কিন্তু সাউথ চালমাৰা মানকাছাৰ বৰপেটা কৰিমগঞ্জ এতিয়া শ্ৰীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে নদীয়ে যদি ভাঙে তেতিয়াহ'লে নদী ভাঙা জিলাখনৰ চৰকাৰী মাটিত বহিব লখিমপুৰ কিয় যাব আৰু 7 ঘৰ 8 ঘৰ 17 ঘৰ 20 ঘৰ এনেকৈ কিয় যাব এটা পেটাৰ্ণ থাকে আৰু নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰততো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে এইটোতো বসুন্ধৰাতো সকলো ভূমিহীন খিলঞ্জীয়াই পালে আৰু বাকী নায়েই আৰু কেইলাখমান মানুহ আছে যোন NC ভিলেজত আছে বাকীটো বসুন্ধৰা 3 শেষ হৈ যোৱাৰ পিছত ভূমিহীন খিলঞ্জীয়া মানুহ আৰু নাথাকিব যিটো চৰকাৰী আইনমতে পাব পাৰে সকলোৱে পাই যাব